স্বাগতম এই মুহূৰ্তত ৰাজ্যৰ মহিলাসকলৰ বাবে লৈ আহিছো এটা ভাল খবৰ মাৰ্চ মাহৰ 5টা তাৰিখ আৰু এই 5টা তাৰিখত আমাৰ ৰাজ্যৰ মহিলাসকলৰ একাউণ্টত সোমাব ধন চৰকাৰে প্ৰদান কৰিব এই ধন প্ৰতিগৰাকী মহিলাই মনত ৰাখক মাৰ্চ মাহৰ 5টা তাৰিখ ৰাজ্যৰ মহিলাসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ভাল খবৰ লাখপতি বাইদেউৰ প্ৰপত্ৰ যদি পূৰণ কৰিছে তেতিয়াহলে আপোনাৰ বাবে ভাল খবৰ আপুনি লাখপতি বাইদেউৰ প্ৰপত্ৰ পূৰণ কৰিলেনে কেতিয়াকৈ জমা দিব লাগিব লাখপতি বাইদেউৰ ফৰ্ম মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ জৰিয়তে এই লাখপতি বাইদেউৰ ফৰ্ম যদি আপুনি পূৰণ কৰিছে তেতিয়াহলে আপোনাৰ বাবে সৌভাগ্যৰ দুৱাৰ মুকলি হ'ব লাখপতি বাইদেউক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা 2, 3, 4, 5, 6 মাৰ্চত জমা দিব লাগিব লাখপতি বাইদেউৰ ফৰ্ম নিৰ্দিষ্ট 5টাকৈ দিন 2, 3, 4, 5 আৰু 6 এই 5টা দিন ধৰি দিয়া হৈছে ফৰ্ম পোৱাৰ লগে লগে আপোনাৰ একাউণ্টত সোমাব 10,000কৈ টকা আপুনি ফৰ্ম যেতিয়াই জমা দিব আপোনাৰ একাউণ্টত তেতিয়াই সোমাব ধন পোনপটীয়াকৈ আপোনাৰ একাউণ্টত সোমাব ধন কাৰো হাতত দিয়া নহয় আপোনাৰ একাউণ্টত ডাইৰেক্ট সোমাব এই ধন যিসকলে 10,000 টকাৰে ব্যৱসায় কৰিব তেওঁলোকক দিয়া হ'ব পুনৰ 25,000কৈ টকা আৰু ইয়াৰ পিছতে আপুনি হৈ পৰিব লাখপতি কিয়নো 25,000 টকাৰে 50% পৰ্যন্ত ৰাজ সাহায্য লাভ কৰিব আপুনি প্ৰয়োজন হলে 10-20,000কৈ টকা নিজেই দিম বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে মুঠতে ৰাজ্যৰ মহিলাসকলক উদ্যমী স্বাৱলম্বী কৰি তুলিবলৈ ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণৰ সমান্তৰালভাৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ গুৰুত্ব প্ৰদান কৰিছে যাতে কোনো মহিলা যাতে কেৱল গৃহিণী হৈ থাকিব নালাগে তেওঁৰ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিবলৈ তেওঁ যাতে নিজৰ পুত্ৰলৈ বা ঘৰৰ মুৰব্বীলৈ স্বামীলৈ তেওঁ বাট চাবলগীয়া নহয় তাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ জৰিয়তে এতিয়া লাখপতি বাইদেউ আঁচনি অনা হৈছে আৰু লাখপতি বাইদেউৰ যোগেদি এতিয়া দেশৰ ৰাজ্যৰ লাখ লাখ মহিলা উপকৃত হ'ব প্ৰতিটো আত্মসহায়ক গোটত থকা মহিলাই এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব যদিহে ইতিমধ্যে যিসকল মহিলাই চৰকাৰে বান্ধি দিয়া সেইকেইটা চৰ্ত পূৰণ কৰিছে অৰ্থাৎ অমৃত বৃক্ষ আন্দোলনৰ পৰা আৰম্ভ কৰি যিকেইটা চৰ্ত ৰাখি দিয়া হৈছিলে আটাইকেইটা চৰ্ততে যদি চৰকাৰে ধৰি দিয়া যোগ্যতা যদি নিৰ্বাচিত হয় তেনেহলে আপুনি লাভ কৰিব এই 10,000কৈ টকা আৰু প্ৰথম অৱস্থাত 10,000 টকা আপুনি য'ত বিনিয়োগ কৰিব যি ধৰণে বিনিয়োগ কৰিব তাৰ জৰিয়তে উপাৰ্জন কৰি যদি দেখুৱাব পাৰে তেনেহলে আপুনি পৰৱৰ্তী সময়ত 50% ৰাজ সাহায্যৰে লাভ কৰিব 25,000কৈ টকা অৰ্থাৎ 12,500 টকা আপুনি লাভ কৰিব 12,500 টকা আপুনি চৰকাৰক উভতাব লাগিব 25,000 টকাৰ 12,500 টকাৰে আপোনাৰ হ'ব আপুনি সেই ধন চৰকাৰক উভতাব নালাগে আৰু সেই 25,000 টকা যেতিয়া আপুনি লাভ কৰিব তাৰ পিছৰ পৰ্যায়তে এৰি দিব আৰু 50,000কৈ টকা প্ৰতিগৰাকী মহিলাই সেই 50,000 টকাও ইণ্টাৰেষ্ট ভৰিব নালাগে চৰকাৰক নিৰ্দিষ্ট সময় ধৰি দিয়া হ'ব নিৰ্দিষ্ট সময়ৰ ভিতৰত উভতাব লাগিব চৰকাৰক আৰু এনেধৰণে এতিয়া ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰতিগৰাকী মহিলাৰ বাবে আৰু ইয়াৰ বাবে ৰাজ্য চৰকাৰে কোটি টকাৰ আঁচনিয়ে কোটি টকা ব্যয় কৰিব ৰাজ্যৰ মহিলাসকলক উদ্যমী কৰি তুলিবলৈ স্বাৱলম্বী কৰি তুলিবলৈ ৰাজ্য চৰকাৰে কোটি টকাৰ ইতিমধ্যে আবণ্টন দিছে কিন্তু এই আবণ্টনৰ টকাৰে যদি ৰাজ্য চৰকাৰৰ মহিলাসকলৰ অভাৱ অৰ্থাৎ মুখ্যমন্ত্ৰী উদ্যমিতা অভিযানৰ এই যি আঁচনি লাখপতি বাইদেউ এই আঁচনিৰ যদি প্ৰতিগৰাকী মহিলাক দিবলৈ সক্ষম নহয় বা আৰু যদি টকাৰ প্ৰয়োজন হয় তেনেহলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে উল্লেখ কৰিছে যে তেওঁ নিজৰ ধনেৰে হ'লেও প্ৰতিগৰাকী মহিলাক এই আঁচনিৰ অন্তৰ্ভুক্ত কৰিবলৈ সকলো ব্যৱস্থাই গ্ৰহণ কৰিব মুঠতে প্ৰতিগৰাকী মহিলাই উপকৃত হ'ব লাগিব আৰু নিৰ্দিষ্টকৈ 5টা দিন 2, 3, 4, 5 আৰু 6 এই মাৰ্চ মাহৰ এই 5টা দিন আপোনালোকৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব যদিহে আপুনি মুখ্যমন্ত্ৰী উদ্যমিতা অভিযানৰ এই লাখপতি বাইদেউৰ যদি ফৰ্ম প্ৰপত্ৰ পূৰণ কৰিছে তেনেহলে আপোনাৰ বাবে এই নিৰ্দিষ্ট দিনকেইটা আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব আপোনাৰ একাউণ্টত সোমাব পুৱা 10 বজাৰ লগে লগে আপোনাৰ একাউণ্টত সোমাব লাখপতি বাইদেউ আঁচনিৰ অন্তৰ্ভুক্ত হৈ 10,000কৈ আপোনালোকৰ একাউণ্টত সোমাব টকা আপুনি ইয়াৰ বাবে ক'তো এটকাও দিব নালাগে মাত্ৰ আপোনাৰ বেংক একাউণ্ট চেক কৰিব লাখপতি বাইদেউৰ ফৰ্ম জমা দিব আৰু তাৰ পিছদিনাই আপোনাৰ বেংক একাউণ্ট চেক কৰিব লগে লগে আপোনাৰ একাউণ্টত সোমাব টকা আপুনি কোনো ধৰণৰ কথা পাতিব নালাগে বেংকত সুধিব নালাগে জীৱিকা হকি সুধিব নালাগে কাকো আপুনি সুধিব নালাগে মাত্ৰ আপুনি ফৰ্ম জমা দিব যদি আপুনি যোগ্য হয় লগে লগে আপোনাৰ একাউণ্টত ধন সোমাব ইতিমধ্যে যিহেতু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা সংশ্লিষ্ট কৰ্তৃপক্ষই এখন কমিটি বান্ধি দিছে কমিটি গঠন কৰি দিছে এই কমিটিত বিধায়কৰ পৰা আৰম্ভ কৰি পঞ্চায়তৰ সদস্য সচিবৰ পৰা আৰম্ভ কৰি বহুকেইজন বিশিষ্ট ব্যক্তি থাকিব আৰু জিলাৰ অভিভাৱক মন্ত্ৰী থাকিব আৰু এই অভিভাৱক মন্ত্ৰীৰ নেতৃত্বতে এতিয়া সকলো জিলা উপায়ুক্তৰ পৰা আৰম্ভ কৰি সকলো থাকিব আৰু সকলোৰে নেতৃত্বত যেহেতু এখন কমিটি গঠন কৰি দিছে আৰু এই কমিটিয়ে নিৰ্বাচন কৰিব আপুনি লাখপতি বাইদেউৰ যোগ্য হয় নে নহয় গতিকে যদিহে আপুনি লাখপতি বাইদেউৰ যোগ্য হয় আপোনাৰ প্ৰপত্ৰত যদি আপুনি সঠিকভাৱে তথ্য পূৰণ কৰিছে তেনেহলে আপোনাৰ একাউণ্টত 2, 3, 4, 5 আৰু 6 এইকেইটা দিনতে সোমাব সেই ধন 5টা দিন মনত ৰাখক প্ৰতিগৰাকী আমাৰ ৰাজ্যৰ মহিলা এই মুহূৰ্তত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য আছে সেই সন্দৰ্ভত
সন্দৰ্ভত আমি ভাবিছোঁ কাৰ কাৰ লাখপতি বনিব ইচ্ছা নাই আচ্ছা কাৰ কাৰ ইচ্ছা আছে হাত দাঙক এতিয়া লাখপতি আমি কেনেকৈ বনাম আমি আপোনালোকক ফৰ্ম দিছোঁ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি ফৰ্মবিলাক যোৱা মাহত দিলোঁ অহা 2, 3, 4, 5, 6 এইকেইটা দিনত আমি আপোনালোকৰ পৰা ফৰ্মবিলাক সংগ্ৰহ কৰিম ফৰ্মখিনি ভালকৈ লিখিব জীৱিকা সখী বাইদেউসকলেও সহায় কৰি দিব আৰু ফৰ্মখিনি পোৱাৰ পিছত পৰীক্ষা কৰি আপোনালোকৰ বেংকৰ একাউণ্টত টুপলুং কৰি 10,000 টকা ভৰাই দিম দালাল নাথাকে আৰু পইচাটো ডাইৰেক্ট বেংক একাউণ্টত আহি যাব ইয়াৰ পিছত যিসকলে হাজবেণ্ডক গিৰিয়েকক পইচাটো দি দিলে তেওঁলোকৰ কাম শেষ লাখপতি নহ'ব আৰু কিন্তু যিসকলে ব্যৱসায় কৰিব মৌমাখি হওক গাহৰি হওক মুৰ্গী হওক যিসকলে ব্যৱসায় কৰিব তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা দিম 12,000 টকা ঘূৰাই দিব 12,000 টকা ঘূৰাই দিব নালাগে চৰকাৰে ঘূৰাই দিব 10 আৰু 25 35 হ'ল আৰু 35,000 টকাৰ সৎ ব্যৱহাৰ কৰিলে আৰু বাকি গ্ৰুপতটো বিজনেছ আছে গ্ৰুপতটো পইচা বেংকৰ পৰা পামেই 2-3 বছৰৰ ভিতৰত আমি লাখপতি বাইদেউ বনি যাম বনিম না নাই নবনিলে আৰু 10-20,000 টকা আৰু মই দি দিম যেনেকে নহওক বনাই এৰিম হ'ব কাৰ কাৰ লাখপতি বনিব ইচ্ছা নাই নাই বাইদেউ ইচ্ছা নাই মই নোহোৱাবিলাকৰহে হাত উঠাব দিছোঁ কাৰ কাৰ লাখপতি হ'ব ইচ্ছা নাই আচ্ছা কাৰ কাৰ ইচ্ছা আছে হাত দাঙক ঠিক আছে ফৰ্মখন শুদ্ধ কৰি লিখিব দেই যাতে ভুল হৈ নাযায় একাউণ্ট নম্বৰবিলাকত আমি কি কৰোঁ 0টো আৰু Oটোৰ পাৰ্থক্যটো বুজি নাপাওঁ সেইকাৰণে একাউণ্ট নম্বৰত 0টোৰ জেগাত O লিখি দিওঁ IFC কোডটো ভুল কৰি লিখি দিওঁ আৰু টকাবোৰ তেতিয়া একাউণ্টত আমি দিলেও টকাবোৰ নুসুমাই গৈ সেইকাৰণে একাউণ্ট নম্বৰটো IFC কোডটো খুব ভাল কৰি লিখি দিব কাৰ কাৰ লাখপতি বনিব ইচ্ছা নাই আচ্ছা কাৰ কাৰ ইচ্ছা আছে হাত দাঙক এতিয়া লাখপতি আমি কেনেকৈ বনাম আমি আপোনালোকক ফৰ্ম দিছোঁ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি ফৰ্মবিলাক যোৱা মাহত দিলোঁ অহা 2, 3, 4, 5, 6 এইকেইটা দিনত আমি আপোনালোকৰ পৰা ফৰ্মবিলাক সংগ্ৰহ কৰিম ফৰ্মখিনি ভালকৈ লিখিব জীৱিকা সখী বাইদেউসকলেও সহায় কৰি দিব আৰু ফৰ্মখিনি পোৱাৰ পিছত পৰীক্ষা কৰি আপোনালোকৰ বেংকৰ একাউণ্টত টুপলুং কৰি 10,000 টকা ভৰাই দিম দালাল নাথাকে আৰু পইচাটো ডাইৰেক্ট বেংক একাউণ্টত আহি যাব ইয়াৰ পিছত যিসকলে হাজবেণ্ডক গিৰিয়েকক পইচাটো দি দিলে তেওঁলোকৰ কাম শেষ লাখপতি নহ'ব আৰু কিন্তু যিসকলে ব্যৱসায় কৰিব মৌমাখি হওক গাহৰি হওক মুৰ্গী হওক যিসকলে ব্যৱসায় কৰিব তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা দিম 12,000 টকা ঘূৰাই দিব 12,000 টকা ঘূৰাই দিব নালাগে চৰকাৰে ঘূৰাই দিব 10 আৰু 25 35 হ'ল আৰু 35,000 টকাৰ সৎ ব্যৱহাৰ কৰিলে আৰু বাকি গ্ৰুপতটো বিজনেছ আছে গ্ৰুপতটো পইচা বেংকৰ পৰা পামেই 2-3 বছৰৰ ভিতৰত আমি লাখপতি বাইদেউ বনি যাম বনিম না নাই নবনিলে আৰু 10-20,000 টকা আৰু মই দি দিম যেনেকে নহওক বনাই এৰিম হ'ব
কাৰ কাৰ লাখপতি বনিব ইচ্ছা নাই? নাই বাইদেউ, ইচ্ছা নাই? ইচ্ছা নাই? মই নোহোৱাবিলাকৰহে হাত উঠাব দিছো। কাৰ কাৰ লাখপতি হ'ব ইচ্ছা নাই? আচ্ছা, কাৰ কাৰ ইচ্ছা আছে হাত দাঙক। ঠিক আছে, ফৰ্মখন শুদ্ধ কৰি লিখিব দেই, যাতে ভুল হৈ নাযায়। একাউণ্ট নম্বৰবিলাকত আমি কি কৰো, 0টো আৰু অ'টোৰ পাৰ্থক্যটো বুজি নাপাওঁ। সেইকাৰণে একাউণ্ট নম্বৰত 0টোৰ জেগাত অ' লিখি দিওঁ, IFC কোডটো ভুল কৰি লিখি দিওঁ, আৰু টকাবোৰ তেতিয়া একাউণ্টত আমি দিলেও টকাবোৰ নোসোমাইগৈ। সেইকাৰণে একাউণ্ট নম্বৰটো IFC কোডটো খুব ভাল কৰি লিখি দিব।